তেনেকুৱা ল'ৰা ছোৱালী মই দেখা নাই দেই। আমিও ইমান বহুত আমি শুশ্ৰূষা কৰিছোঁ। আমাৰ শহুৰ শাহু সগা মতা ধুৱাই মেলি আমি ইমান প্ৰতিপাল কৰি মাৰিলোঁ। এতিয়া শুনি মানে বহুত দুখ লাগিছে। আমি ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে মানুহজন তাত বহি থাকে। তাৰপিছত কওঁ, দাদা আপোনাৰ ফুলবোৰ বৰ ধুনীয়াকৈ ফুলবোৰ ৰুৱে, তাৰপিছত গুটি দিব নিবলৈ দিয়াচোন বিনিত গুটি দি দিয়া। তেতিয়া আমি কওঁ মানে মানুহজন সঁচাকৈ বোলো বহুত ভাল দেই। মানুহজনে বহুত দুখত তাত বহি থাকে। আমি ভাবোঁ মানুহজন কেলেই ইমান দুখত বহি থাকে। কেতিয়াবা আমাৰ নামঘৰত ভাওনা চাওনা কিবা কিবি হ'লে বিনীতে লৈ আহে, চাইহি আহি পেলাই মানুহজনে কিন্তু কাৰো লগত কথা নাপাতে, বহুত মনে মনে বহি থাকে। নাতি বুলি ক'লে কেনেকুৱা মাক বাপেকৰ আইতাক ককাকৰ, নিজৰ মাক বাপেকতকৈ আইতাক ককাকৰ নাতিসকলে বেছি মৰম, খুব মৰম লাগে। মানে ইমান চাওঁ সেৱা কৰি আছিলে। কিন্তু অন্তিম সময়ত তেখেতে যিমানেই বেয়া নহওক লাগে, যিমানে বাপেক মাক বেয়া নহওক লাগিলে, কিন্তু তেনেকুৱা কৰিব নাপায়। তেওঁলোকে উপলব্ধি কৰা নাই নেকি, তেওঁলোকে কেঁচুৱা জন্ম দিওঁতে কেনেকৈ ডাঙৰ দীঘল কৰি ইমান মৰমত ডাঙৰ দীঘল, কিয় তেওঁলোকে তেনেকুৱা কৰিলে মাকক, যিমান বেয়া নহওক লাগিলে। কি ক'ব এই পুত্ৰ, কি ক'ম আৰু, তেনেকুৱা পুত্ৰ পৃথিৱীত নোহোৱাতকৈ নোহোৱাই ভাল, মৰি যোৱাই ভাল। তেনেকুৱা পুত্ৰ জন্ম দি লাভ নাই নহয়। তেওঁলোকে কি শিক্ষা কৰিলে, তেওঁলোকৰ শিক্ষাত মানুহে ভৰিয়ে গচকি পেলাব লাগে। তেওঁলোকৰ শিক্ষাত মই তেনেকৈ কওঁ, তেওঁলোকৰ শিক্ষাত বেয়া কথা নকওঁ আৰু, তেওঁলোকৰ শিক্ষাত ভৰিয়ে গচকি পেলাব লাগে। তেওঁলোকৰ শিক্ষা একো শিক্ষাই নাই। মানুহৰ চব পঢ়া শুনা শিক্ষা হ'লে নহ'ব, মানুহক জ্ঞান হ'ব লাগিব। তেনেকুৱা পঢ়া শুনা শিক্ষাই কামত নাহে। এইখন জগতত মানে সেইবিলাক মানুহক দেখুৱাটো বহুত ভুল কাম। তেওঁলোকে ইমান ভাল মানুহবিলাকে তেনেকুৱা কাম কৰিলে হেৰিবিলাকৰ কেলে কি থাকি গ'ল। তেনেকুৱা মানুহ নাই, পৃথিৱীত নাই। কি ক'ম, দুখ লাগিছে মানে, কাৰণ আমিতো সাধাৰণ মানুহ। আজি এজন মানে মানৱ সেৱা কৰা এজন চিকিৎসকে যদি তেওঁলোকক আমি কি মানৱ সেৱা মানে ভাবিব। গতিকে আমি সাধাৰণ মানুহখিনিয়ে মানে আমি তেওঁক মানে শুশ্ৰূষা কৰিছোঁ। আৰু তেওঁলোকক ইমানখিনি কষ্ট কৰি মাক দেউতাকে ইমানখিনি ত্যাগ স্বীকাৰ কৰি চিকিৎসা কৰিলে, তেওঁলোক দুটা ল'ৰা ছোৱালী। তেওঁলোকে যেতিয়া শেষ মুহূৰ্তত যেতিয়া দেউতাকক বিচাৰি নাহিলে আৰু কেনেকুৱা অমানুহ হ'ব লাগিব, আৰু সেইটোৱে আৰু মই তাতকৈ ক'বলগীয়া একো নাথাকে। আমাৰ ঘৰত প্ৰায় 3 বছৰ, আৰু তেওঁলোকৰ আমাৰ চিনাকি 2017 চনৰ পৰা। ঘৰুৱা মানে 3 বছৰ পৰা আমাৰ ইয়াত আছেই। আৰু এইখন ঘৰত নহয়, আমাৰ ৰাস্তা কাষত এখন ঘৰ আছে, তাত আছিলে। তাৰমানে ইয়াত আমাৰ সুবিধা মজুৰিৰ ফেমিলি ন, গতিকে তেওঁৰ সৈতে আমাৰ মেম্বাৰ আছে। গতিকে আমাৰ দিগদাৰ হয়। গতিকে ইয়াত খোৱা বোৱা কৰে, তাতো তেওঁ বনোৱা শুনা কৰে, আৰু মানে তেনেকৈ তাতে থকা মেলা হয়। আমাৰ নিজৰ শহুৰ হিচাপে ভাবিছিলোঁ। তেওঁ আমাৰ শহু, আমাৰ শাহু শহু নাই, গতিকে তেওঁ আমাৰ গাৰ্জেন হিচাপে আছিলে। তেওঁলোকৰ নিজৰ পৰিয়ালৰ বিষয়ে ইমান সবিশেষ আমি নাজানিছিলোঁ। কিন্তু শেষ মুহূৰ্তত মানে ফোন কলটোতহে ভালকৈ গম পালোঁ। আৰু লাষ্টত মানে তেওঁ ক'লে যে মানে মোৰ ল'ৰাটোলৈ ফোন এটা কৰিবা, মোৰ মানুহজনক ক'লে। ফোন এটা কৰিবা, তেতিয়া তেওঁ মেডিকেলত ভৰ্তি হ'ব নে ফোন কৰিছিলে যে ছাৰ আপোনাৰ দেউতাকক আমি এডমিট কৰিছোঁ যোৰহাট মেডিকেলত। গতিকে তাৰপৰা তেওঁ সুধিলে যে কোনজন ডাক্তৰে পাইছে, তাৰপৰা ডাক্তৰজনৰ নামটো কওকচোন। তাৰপৰা আমাৰ এওঁ ক'লে বোলে ডাক্তৰৰ নামটো মই বৰ্তমান জনা নাই, মই তেজৰ ৰিপৰ্ট নিবলৈ আহিছোঁ, গতিকে জানি পেলাই আপোনাক জনাম, কিন্তু আপুনি ছাৰ ফোনটো ধৰিব। কিন্তু তেখেতে ডাক্তৰৰ নাম চন্দন কাশ্যপ, কিন্তু ডাক্তৰজনৰ নামটো ক'বলৈ মানে তেওঁ ফোন মানে ৰিচিভ নকৰিলে, ৰেচপণ্ড নকৰিলে। আৰু সেইকাৰণে আমিও তাৰ পৰা কি আশা কৰিম আৰু, এবাৰো খবৰ নোৱাৰা। এই মুহূৰ্তলৈকে এতিয়া আমাৰ 48 ঘণ্টা হ'ল তেওঁ ঢুকুৱা, এই মুহূৰ্তলৈকে তেওঁৰ কোনো খবৰ নাই। সেইখিনি আমিয়ে কৰিম। সেইখিনি আমি 13 দিনত আমাৰ সেইখন ঘৰত আপোনাৰ নাম এষাৰ পাতিম, আৰু ইয়াত মানে ভোজ কৰ্ম কৰিম বুলি ভাবিছোঁ। বৃদ্ধাশ্ৰমৰ লগত জড়িত হৈ মই দেখিছোঁ লাগে। তাৰপিছত আমি বৃদ্ধাশ্ৰমত যিকোনো অনুষ্ঠান পাতে নহয়, অনুষ্ঠান পাতিলে তেওঁক খবৰ দিওঁ, খবৰ দিলে তেওঁ আহে। আৰু তেওঁ সেই সূত্ৰখনে বৃদ্ধাশ্ৰমলৈ 1.5 লাখ টকা দানো দি থৈ গৈছে, মাটিৰ বিঘা দান দি থৈ গৈছে। সেই সূত্ৰে আৰু আমাৰ প্ৰতি আৰু প্ৰতিষ্ঠাতাৰ কাৰণে মোৰ লগত সম্পৰ্কটো বেছি আছে। তাৰপিছত আহি পেলাই আহে, যিকোনো অনুষ্ঠান পাতিলে খবৰ দিওঁ, তেওঁ আহে। আমাৰ ঘৰুৱা ঘৰত কিবা এটা অনুষ্ঠান পাতিলেও তেওঁ আহে। সেইটো কাৰণে তাৰ পৰা বেছি বাঢ়ি গ'ল আৰু মানে আমাৰ সম্পৰ্কটো। তাৰপিছত আমাৰ ঘৰ এটা আছিলে, আপুনি হেৰি কৰিব, এই যদি তাতো থাকিবলৈ কেতিয়াবা আমাৰ আশ্ৰমৰ লগত জড়িত হৈ আছে, আৰু মোৰ ঘৰটো এনেই আছে, ঘৰতে থাকিব, ময়ো থাকিম দুইটা, আৰু আশ্ৰমলৈ উচুমো হ'ব। সেই অনুপাতে মানে তেওঁ সেই মোৰ ঘৰটোতে থাকি ল'লে আৰু ঘৰটো। 22 চনৰ আগষ্ট মাহৰ পৰা আছে। যোগাযোগ মানে লাষ্টত কৰিছিলে আৰু তাৰ কল ৰেকৰ্ড তেতিয়া অলৰেডি আছে। সুধিলে ক'ত আছে সুধিছিলে, এতিয়া সেই তাৰপিছত এড্ৰেছটো দিলে, এড্ৰেছটো দিয়াৰ পিছত আৰু তাত যেতিয়া কোনো যোগাযোগ নাই। হয়, এইবিলাক বিজ্ঞান মঞ্চৰ যোগেদিয়ে
যোৰহাট মেডিকেল কলেজত সেইটো মানে দেহদান দিলে সেইটো তাতে ইণ্ডিয়াৰ বিজ্ঞান মন্ত্ৰৰ মতে তাতে দেহদানটো তাতে দিয়া হয় যোৰহাট মেডিকেল কলেজ এটা ল'ৰা ছোৱালী জন্ম দিয়া কিমান কষ্ট মাক বাপেকেহে জানে আৰু সি ডাক্তৰ হৈছে যদি একেৰাতি দিলে যে মাটি ফুটি ডাক্তৰ হৈ উঠা নাই বহুত কষ্ট মই পঢ়া শুনা কৰাই মেলি পৰিয়ালৰ লগতহে ডাক্তৰ হৈছে ইমান কষ্ট বিনিময়তো যদি পৃথিৱীৰ মূল্য নুবুজিলে এনেকুৱা কুলাংগা পুত্ৰক